হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ সকলো ভালে আছেনে? আৰু বুধান চিকা আনটা ভিতৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এজন তাৰমানে ইউটিউবত চিনাকি হোৱা মানুহ এজনে মোক ক'বলৈ গ'লে ফেন হয় আৰু বহুত মৰমত এটা বস্তু পঠিয়াইছে মোলৈ। আৰু বস্তুটো আপোনালোকক মই ভাবিছোঁ অলপমান শ্বেয়াৰ কৰোঁ। যিয়ে নহওক, অকণমানি এটা বস্তু মূল্য হ'লেও মৰমত দিয়া বস্তু বহুত ডাঙৰ। তাতে বিশেষকৈ উপহাৰ পাইছোঁ। তাৰমানে ক'বলৈ গ'লে আৰু বহুত উপহাৰ মৰমত পঠিয়াইছে। বহুত যিকোনো বস্তুৱে হওক, যেনেকৈ নহওক, যিকোনো নহওক পঠিয়াইছে। আৰু গোলাঘাটৰ পৰা এনেকৈ গাড়ীত উঠাই পঠিয়ালে, কমাৰবন্ধাৰ পৰা মই লৈ আহিলোঁগৈ গাইজ বৰ্তমান। আৰু মই আপোনাক দেখাওঁ ৰ'ব কি বস্তু পঠিয়াইছে। কি সকলোৱে ভাবি আছে কি বস্তু পঠিয়াইছে, ভাবি আছে মনত সকলোৱে তাৰমানে কি এনেকুৱা বহুত এটা সুন্দৰ তাৰমানে উপহাৰ ক'বলৈ গ'লে। ৰ'ব দেই আপোনাক দেখাওঁ। এইটো বস্তু দেখিলে নহয়, এই ঝাৰু পঠিয়াইছে, এক মুঠা ঝাৰু পঠিয়াইছে। ইয়াত কেইটা ওলাব নাজানো, 10-15টামান ওলাব পাৰে। এক মুঠা ঝাৰু পঠিয়াইছে আৰু এতিয়া ৰ'দত দিম এইটো। সেইটোৱে আছিলে উপহাৰটো। আৰু যিকি নহওক মাইকী মানুহৰ বস্তু হয়, তাৰমানে লখিমী বস্তুটো ধৰণতে এজনীদিনাখন কিনিলেতো এটা ঝাৰু কিনিব লাগেই। ঘৰৰ এইটো লখিমী বুলি ক'ব লাগিব বছ বিশেষকৈ। সেইটো বস্তু দিছে। যিয়ে নহওক এইটো অলপ ৰ'দত দি লওঁ। আৰু মৰমত পঠিওৱা বস্তু অকণমানিয়ে হওক, যিয়ে নহওক বহুত মোৰ ফালৰ পৰা মানুহজনলৈ বহুত ধন্যবাদ থাকিল। আপুনি যেনেকৈ পঠিয়াইছে তেনেকৈ মই আনিলোগৈ কমাৰবন্ধাৰ পৰা। বহুত ভাল লাগিল। এই চাচিটো বিকা হ'ব। যদি কোনোবা কাষ্টমাৰ আছে গাইজ, যোগাযোগ কৰিব। মেছেজ এটা হ'লেও কৰি দিব গাইজ। ঠিক গাইজ, বিকি মই যা। যদি ভাল পালে লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব লাগিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাইছোঁ। জয় অসম গাইজ, বাই বাই আজিলৈ।